নমস্কাৰ আজি আমি কথা পাতিম ফাৰ্স্ট স্যালাৰি আৰু প্ৰভিজনাল স্যালাৰি ওপৰত বহুতে ভাবে যে প্ৰথম যেটো দৰমহা লোৱা যায় প্ৰথম এটা গভৰ্ণমেন্ট জবত জয়েন কৰাৰ পিছত হেতু ফাৰ্স্ট স্যালাৰি বুলি ভাবে আসলতে প্ৰথম যেটো দৰমহা লোৱা যায় হেতু প্ৰভিজনাল স্যালাৰি আৰু প্ৰভিজনাল স্যালাৰি 6 মাহলৈকে লৈ থাকিব পাৰি আৰু সেই প্ৰভিজনাল স্যালাৰি লৈ থকাৰ সময়তে আপুনি ফাৰ্স্ট স্যালাৰিৰ কাৰণে আবেদন জনাব লাগিব অনলাইন আৰু সেই ফাৰ্স্ট স্যালাৰি এপ্ৰুভ হোৱাৰ পিছত তেতিয়া যেটুক আমি এসআই এপ্ৰুভ বুলি কওঁ তেতিয়া আপুনি প্ৰভিজনাল স্যালাৰি লব নালাগে আপুনি সেই আপোনাৰ যেটু আপুনি বিভাগত কাম কৰে আন এমপ্লয়ি সকলৰ লগত একেদৰে দৰমহা লব পাৰিব আহকচোন আমি এই দুইটা বিষয় ফাৰ্স্ট স্যালাৰি আৰু প্ৰভিজনাল স্যালাৰি কেনে ধৰণে লোৱা যায় বা কেনে ধৰণে কৰা যায় সেই সম্পৰ্কে অকমান জানিবলৈ চেষ্টা কৰো ইয়াৰ বাবে আমি যাম ফিনাসামৰ যেটু সাইট যেটু আমি সকলোৱে জানো finasam.gov.in কেটো আপুনি টাইপ কৰিব আৰু টাইপ কৰি আপুনি ফিনাসামৰ যেটু আমাৰ ওয়েব পেজ তাৰ ভিতৰত সোমাব আৰু তাৰ পিছত আপুনি লগইন কৰিব ইউজাৰ লগইনত যাব আপোনাৰ ডিডিও কোড ইউজাৰ নেমত আৰু পাসওয়াৰ্ড আপুনি টাইপ কৰিব তাৰ পিছত যেটু ক্যাপচা দিয়া থাকে সেই ক্যাপচাটো আপুনি টাইপ কৰি লগইন কৰিব এটা লগইন কৰাৰ পিছত আমি প্ৰথম আপোনাক প্ৰভিজনাল স্যালাৰি বিষয়ে কম আপুনি যেহেতু জয়েন কৰিলে জয়েন কৰাৰ পিছত এমপ্লয়ি এন্ড পেৰোলত আমি আগৰ ভিডিওত দেখুৱাইছো তাতে আপুনি প্ৰথম প্ৰভিজনাল এমপ্লয়ি ডিটেইলস আপুনি প্ৰভিজনাল স্যালাৰিত আপুনি পুট কৰি ৰাখিছে আৰু তাৰ পিছতে আপুনি P5 জেনাৰেট কৰিছে নহয়নে বাৰু আৰু সেইখিনি কৰাৰ পিছত আপুনি এতিয়া আপোনাৰ মাহটো যদি সম্পূৰ্ণ হৈছে জয়েন কৰা তেন্তে আপুনি দৰমহা লব পাৰিব কিন্তু আপুনি হয়তো এতিয়ালৈকে ফাৰ্স্ট স্যালাৰি এপ্ৰুভেল পঠিওৱা নাই গতিকে আপুনি ভুলতে মই পুনৰ দেখুৱাইছো এমপ্লয়ি এন্ড পেৰোল আপুনি প্ৰথম এমপ্লয়ি প্ৰভিজনাল স্যালাৰিত আপোনাৰ ডাটাখিনি দি ৰাখিছিলে আপুনি ফাৰ্স্ট স্যালাৰিৰ কাৰণে আপুনি এতিয়া যদি দৰমহা লম বুলি কৈ কি ফাৰ্স্ট স্যালাৰিত দি দিয়ে তেন্তে আপোনাৰ হয়তো হেতু আপোনাৰ প্ৰথম দৰমহাটো তাত উলোৱাটো নিবিচাৰিব আৰু যেটো গাইডলাইন সেই গাইডলাইন অনুসৰি আপুনি 2 উইকছৰ ভিতৰত ফাৰ্স্ট স্যালাৰিৰ বাবে আবেদন জনাব পাৰে কিন্তু বহুতে এমাহ দৰমহা লোৱাৰ পিছত আসলতে প্ৰভিজনাল স্যালাৰি লোৱাৰ পিছত ফাৰ্স্ট স্যালাৰিৰ বাবে পঠায় কাৰণ কিবা ভুল থাকিলে আপোনাৰ সেইখিনি প্ৰথম দৰমহা লওতে শুধৰণি হৈ যাব আৰু তাৰ পিছত আপোনাৰ সেই সম্পূৰ্ণ শুদ্ধ ডিটেইলছৰ দ্বাৰা ফাৰ্স্ট স্যালাৰি যেটো প্ৰপ'জাল আপুনি ইনকামবেন্ট ডিটেইলছত গৈ পঠাব পাৰিব আৰু কেনেকৈ পঠাই হেতু ফাৰ্স্ট স্যালাৰি ভিডিওটোত আপোনালোকক জনাই ৰখা গৈছে গতিকে মই জনাব বিচাৰিছো আপোনালোকে ভুলটো প্ৰথম দৰমহাটো ফাৰ্স্ট স্যালাৰি বুলি নাভাবিব ইয়াৰ কামখিনি আপুনি এসআই এপ্ৰুভেলৰ কাৰণে যিখিনি কৰা কাম সেইখিনি ফাৰ্স্ট স্যালাৰি প্ৰপ'জাল বা ফাৰ্স্ট স্যালাৰি বুলি কোৱা যায় গতিকে ইয়াৰ বাবে আপুনি প্ৰথম জয়েন কৰাৰ পিছত প্ৰভিজনাল স্যালাৰি লবলৈ আপুনি বিল ক্ৰিয়েচনত যাব আৰু বিল ক্ৰিয়েচনত যোৱাৰ পিছত আপুনি বিল ফৰ্ম এখন প্ৰভিজনাল স্যালাৰি বিল ফৰ্ম আপুনি ইয়াতে লব লাগিব গতিকে প্ৰভিজনাল বিল ফৰ্ম যদি লোৱা আছে তেন্তে কথা নাই তেন্তে প্ৰভিজনাল বিল ফৰ্মখন লোৱাৰ পিছত আপোনাৰ স্যালাৰি বিলস যত আপোনাৰ মান্থলি স্যালাৰি বিল প্ৰিপেয়াৰ কৰা যায় আপোনাৰ আন এমপ্লয়ি সকলে তাত লৈ আছে কিন্তু আপুনি এসআই এপ্ৰুভেল হোৱালৈকে সেই স্যালাৰি বিললৈ আপোনাৰ বিলখন যাবলৈ দুদিনমান সময় লাগিব গতিকে আপুনি জয়েন কৰাৰ পিছত মাহ সম্পূৰ্ণ হোৱাৰ পিছত এই প্ৰভিজনাল স্যালাৰিত যাব লাগিব গতিকে প্ৰভিজনাল স্যালাৰিত আপোনাৰ ডিটেইলছখিনি আহি থাকিব বা নাহিলে আপোনাৰ প্লাস চিনটোত আপুনি দি পেলাই আপোনাৰ ডিটেইলছখিনি ইয়াত আনি লৈ যেনে ধৰে এখন বিল প্ৰিপেয়াৰ কৰা যায় সেই ধৰণে আপোনাৰ বিলখন ইয়াত প্ৰিপেয়াৰ কৰিব আৰু বিলখনত যিখিনি আপোনাৰ দৰকাৰী তথ্য অৰ্থাৎ আপোনাৰ পে বেন কিমান গ্ৰেড পে কিমান বা ডিয়াৰনেস এলাউন্স কিমান লৈ আছে বা আন গোটেইখিনি তথ্য আপুনি ইয়াত ভৰাব এলাউন্সেছত ভৰাব আৰু ডিডাকশনত আপোনাৰ কি ডিডাকশন হয় এনপিএছৰ এতিয়া এনপিএছ ডিডাকশনটো অটোমেটিক হ'ব ইয়াৰ উপৰি জিআইএস আপোনাৰ পি ট্যাক্স এখিনি ভৰাই পেলে আপোনাৰ বিলখন প্ৰিপেয়াৰ কৰি আপোনাৰ ই সাইন ডিডিওৰ ই সাইন কৰাই আপুনি ট্ৰেজাৰীত জমা দি প্ৰথম মাহৰ দৰমহা লব পাৰিব ভাবিছো ভিডিওটোৰ জৰিয়তে আপোনাৰ যদি কিবা কনফিউজন আছিল বহুতৰ প্ৰভিজনাল স্যালাৰি আৰু ফাৰ্স্ট স্যালাৰিৰ মাজত এটা কনফিউজন থাকে দূৰ হল বুলি ভাবিছো পুনৰবাৰ কৈছো প্ৰভিজনাল প্ৰথম যেটো দৰমহা লব হেতু প্ৰভিজনাল স্যালাৰি হেতু ফাৰ্স্ট স্যালাৰিত কৰিবলগীয়া একো নাই হয় আপুনি 2 সপ্তাহৰ ভিতৰত আপোনাৰ ডিডিওয়ে আপোনাৰ ফাৰ্স্ট স্যালাৰি প্ৰপ'জাল পঠিয়াব পাৰে কিন্তু সেই ফাৰ্স্ট স্যালাৰিৰ অৰ্থটো এটো নহয় যে আপুনি হেতু আপুনি লোৱা প্ৰথম মাহৰ দৰমহা গতিকে আপোনাৰ এসআই এপ্ৰুভ বা ফাৰ্স্ট স্যালাৰি প্ৰপ'জাল এপ্ৰুভ নোহোৱালৈকে আপুনি 6 মাহ পৰ্যন্ত লৈ থাকিব পাৰিব প্ৰভিজনাল স্যালাৰি যদি আপুনি চাকৰিত যোগদান কৰিছে তেন্তে সোনকালে আপোনাৰ মাহটোৰ পূৰ্তিৰ পিছত প্ৰভিজনাল স্যালাৰি লক আৰু সোনকালে আপোনাৰ ফাৰ্স্ট স্যালাৰি প্ৰপ'জাল আপোনাৰ এমপ্লয়ি এন্ড পেৰোল হেতু কোড বিচাৰি পাব পুনৰ দেখুৱাইছো এমপ্লয়ি আৰু পেৰোলৰ জৰিয়তে পঠাব পাৰিব গতিকে
আজি ভিডিওটোৰ জৰিয়তে মই প্ৰভিজনেল স্যালাৰি আৰু আপোনাৰ SIO এপ্ৰুভ যাক আমি ফাৰ্ষ্ট স্যালাৰি তাৰ বিষয়ে পাতিলো আশা কৰিছো সকলোৱে কথাখিনি জানি ভাল পালে ধন্যবাদ